এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে 42 লাখ মহিলাৰ বেংক একাউণ্টত টকা প্ৰদান কৰাৰ ডেট প্ৰকাশ কৰিছে। তো কিমান তাৰিখে অসমৰ 42 লাখ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে টকা প্ৰদান কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চিফ মিনিষ্টাৰ অফ আছামৰ ফালৰ পৰা কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ACM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা the Assam Government has designed the 10th of each month as pension and Arunodaya Day. তাৰপিছত আৰু লিখা আছে providing financial assistance to contactless economically disadvantaged families with a monthly disbursement of 384.6 crore. তো ইয়াৰ লগতে আৰু এখন আপডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিস্তাৰিত আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত আৰু লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 অক্টোবৰত অসমৰ 43 লাখ মহিলাৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অহা 10 অক্টোবৰ তাৰিখে 43 লাখ দুখীয়াৰ বেংক একাউণ্টত 384.62 কোটি টকা সোমাই দিব। কোন কেইখন আঁচনি টকা অসম চৰকাৰে সোমাই দিব এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাই দিছোঁ। তো আঁচনি কেইখন ক্ৰমে ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, তাৰপিছত বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াৰ বেংক একাউণ্টত অসম চৰকাৰে 10 অক্টোবৰ তাৰিখে প্ৰদান কৰিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।